নমস্কাৰ প্ৰিয় দৰ্শক, অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 20 আহাৰ আৰু ইংৰাজী 5 জুলাই। এতিয়া আমি প্ৰথমটো খবৰলৈ। এতিয়াৰ পৰা জেললৈ গ'লেই হেৰাব প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ চকী। হয়, কোনো তদন্ত বা আইনীৰ মেৰপাক নহয় এয়া। 30 দিন জেলত থাকিলেই স্বয়ংক্ৰিয়ভাৱে যাব পদবী। 20 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত মোদী চৰকাৰে আনিব এখন অতি ভয়ংকৰ আৰু ঐতিহাসিক সংবিধান সংশোধনী বিধেয়ক। এই খবৰে এতিয়া জোকাৰি গৈছে দেশৰ সমগ্ৰ ৰাজনৈতিক মহল। অহা 20 জুলাইৰ পৰা 13 আগষ্টলৈকে অনুষ্ঠিত হ'ব সংসদৰ বহু প্ৰত্যাশিত বৰ্ষাকালীন অধিৱেশন। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে টুইটাৰযোগে এই কথা স্পষ্ট কৰি দিছে। কিন্তু এইবাৰৰ অধিৱেশনৰ আটাইতকৈ ডাঙৰ আকৰ্ষণ হ'ল বিতৰ্কিত 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক। এই বিধেয়কখন পৰীক্ষা কৰি থকা যুটীয়া সংসদীয় সমিতি বা JPCয়ে অহা 17 জুলাইত নিজৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিব। আৰু আটাইতকৈ ডাঙৰ খবৰটো হ'ল এই আইনৰ আটাইতকৈ বিতৰ্কিত নিয়মটো বাহাল ৰখাৰ কথা প্ৰায় এতিয়া নিশ্চিত হৈ পৰিছে। নিয়ম অনুসৰি কোনো গুৰুতৰ অপৰাধৰ গোচৰত যদি কোনো প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক বা মন্ত্ৰীয়ে যদি গ্ৰেপ্তাৰ হয় আৰু যদি তেওঁলোকে একেৰাহে 30 দিন ধৰি ন্যায়িক জিম্মাত অৰ্থাৎ জেলত থাকিবলগীয়া হয়, তেন্তে তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে নিজৰ ক্ষমতা আৰু চকী হেৰুৱাব লাগিব, অৰ্থাৎ পদৰ পৰা অপসাৰণ কৰাটো বাধ্যতামূলক হ'ব। বিভিন্ন পক্ষই ইয়াৰ বিৰোধিতা কৰিছে যদিও JPCয়ে এই কঠোৰ নিয়মটো বাদ দিয়াৰ সম্ভাৱনা দেখা নাই। অৱশ্যে কোনো ৰাজনৈতিক প্ৰতিশোধৰ বাবে যাতে এই আইনৰ অপব্যৱহাৰো কৰিব নোৱাৰি, তাৰ বাবেও কিছুমান সুৰক্ষা ব্যৱস্থাও ইয়াত আছে। এই প্ৰস্তাৱিত সংশোধনীক লৈ এতিয়া চৰকাৰ আৰু বিৰোধীৰ মাজত এখন যুদ্ধ আৰম্ভ হৈছে। সমৰ্থকসকলৰ মতে ইয়াৰ দ্বাৰা দুৰ্নীতি বন্ধ হ'ব আৰু চৰকাৰী পদবীত থকা নেতাসকলৰ জবাবদিহিতা বাঢ়িব। কিন্তু বিৰোধীৰ অভিযোগ যে ৰাজনৈতিক উদ্দেশ্যৰে নিৰ্বাচিত চৰকাৰসমূহক অস্থিৰ কৰিবলৈ চৰকাৰে এই আইনৰ অপব্যৱহাৰো কৰিব পাৰে। কেৱল এই বিধেয়কেই নহয়, এইবাৰ অধিৱেশনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ বিৰোধীয়ে বিশেষাধিকাৰ ভংগৰ জাননী অনাৰ পূৰ্ণ সম্ভাৱনা দেখা দিছে। কংগ্ৰেছৰে অভিযোগ কৰিছে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতীয় জোৱানৰ হতাহতক লৈ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদনক মিছা মাতি বিপথে পৰিচালিত কৰিছিল। 30 দিন জেলত থাকিলেই মুখ্যমন্ত্ৰী বা মন্ত্ৰীৰ চকী কাঢ়ি লোৱা এই নতুন আইনখনক আপুনি সমৰ্থন কৰেনে? ইয়াৰ দ্বাৰা দেশৰ পৰা দুৰ্নীতি নোহোৱা হ'বনে, নে বিৰোধীৰ চৰকাৰ ভাঙিবলৈ ইয়াক অপব্যৱহাৰ কৰা হ'ব? আপোনাৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। সংসদৰ প্ৰতিটো আপডেট এনেধৰণে পাই থাকিবলৈ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। অসম কংগ্ৰেছত এইবাৰ সঁচাকৈয়ে হাহাকাৰ লাগিছে নেকি? লোকসভাৰ পাছত এতিয়া খুদ অসমতে শেষ হ'ব নেকি গৌৰৱ গগৈৰ ৰাজনীতি? হয়, আপুনি ঠিকেই শুনিছে। দিল্লী হাইকমাণ্ডৰ কাষ পাইছেগৈ এতিয়া এক ভয়ংকৰ অভিযোগনামা, য'ত লিখা আছে গৌৰৱ হাটাও কংগ্ৰেছ বচাও। যোৱা বিধানসভা নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পাছত কংগ্ৰেছৰ ভিতৰ চোৰাত আকৌ জুই লাগিছে। যুৱ নেতা জুবেৰ আনমৰ সৈতে গৌৰৱ গগৈৰ সংঘাত এতিয়া চৰম পৰ্যায় পাইছেগৈ। দিল্লীৰ পৰা এই সংঘাতৰ তদন্ত কৰিবলৈ ইতিমধ্যে বিশেষ দল অসমলৈ আহিছে বুলি খবৰ ওলাইছে। কিন্তু ইয়াৰ মাজতে এতিয়া আৰম্ভ হৈছে আটাইতকৈ ডাঙৰ খেলখন। খুদ অসম কংগ্ৰেছৰে এটা শক্তিশালী লবিয়ে গোপনে আৰম্ভ কৰিছে গৌৰৱ হাটাও অভিযান। এক বিশ্বস্ত সূত্ৰৰ খবৰ অনুসৰি এগৰাকী জ্যেষ্ঠ নেতাৰ নেতৃত্বত এই অভিযান গোপনে চলিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে তৈয়াৰ কৰা হৈছে এখন নহয়, দুখন নহয়, একেবাৰে 35 পৃষ্ঠাৰ এক বৃহৎ অভিযোগনামা। এই 35 পৃষ্ঠাৰ ৰিপৰ্টত গৌৰৱ গগৈৰ সকলো দুষ্কৃতি বিতংভাৱে লিখা হৈছে। 2 এদিনৰ ভিতৰতে এই অভিযোগনামা দিল্লীৰ হাইকমাণ্ডলৈ পঠিওৱা হ'ব। আটাইতকৈ বিস্ফোৰক কথাটো হ'ল যে এই ৰিপৰ্টত মুকলিকৈ লিখা হৈছে যে গৌৰৱ গগৈৰ মইমতালিৰ বাবেই অসমত কংগ্ৰেছৰ কবৰ খান্দিব লগাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে কংগ্ৰেছক বচাবলৈ হ'লে গৌৰৱ গগৈক সভাপতি আসনৰ পৰা আঁতৰাবই লাগিব আৰু তেওঁৰ ঠাইত সকলোৱে গ্ৰহণ কৰিব পৰা এজন নতুন নেতাক দায়িত্ব দিবলৈও আহ্বান জনোৱা হৈছে। এক কথাত ক'বলৈ গ'লে এতিয়া গৌৰৱ গগৈৰ চকী জোকাৰি গৈছে। সঁচাকৈ গৌৰৱ গগৈৰ বাবে অসম কংগ্ৰেছৰ ধ্বংস আহিছে নেকি, নে তেওঁক আঁতৰাবলৈ ইয়াত দলৰে একাংশ নেতাৰহে গভীৰ ষড়যন্ত্ৰ? এই সন্দৰ্ভত আপুনি কি ভাবে কমেণ্টত জনাবচোন। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। এক দেশ এক নিৰ্বাচন, অৰ্থাৎ সমগ্ৰ দেশতে একেলগে ভোটদান হোৱাৰ নামত আচলতে আমাৰ গণতন্ত্ৰক শেষ কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰা হৈছে নেকি?
দেশৰ কোটি কোটি মানুহৰ ভোটদানৰ অধিকাৰ গোপনে কাঢ়ি লোৱা হ'ব নেকি? দিল্লীত বহা দেশৰ আটাইতকৈ ডাঙৰ বুদ্ধিজীৱী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আমোলাসকলৰ এই বিস্ফোৰক দাবীক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ দেশ। নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত বহিল এক হাই প্ৰফাইল কনক্লেভ অৰ্থাৎ গুৰুত্বপূৰ্ণ বৈঠক, য'ত আছিল দেশৰ প্ৰাক্তন আমোলা, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতি আৰু জ্যেষ্ঠ আইনজীৱীসকল। এই সকলোৱে চৰকাৰৰ এক দেশ এক নিৰ্বাচন আঁচনিক স্পষ্টকৈ নাকচ কৰিছে। তেওঁলোকৰ মতে এই ব্যৱস্থাই আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা বা ফেডাৰেল গাঁথনিটোক একেবাৰে ভাঙি টুকুৰা টুকুৰি কৰি পেলাব। ইয়াৰ দ্বাৰা ৰাজ্য চৰকাৰ বা বিধানসভাবোৰৰ নিজাকৈ সিদ্ধান্ত লোৱাৰ ক্ষমতা একেবাৰে নাইকিয়া হৈ যাব। কেৱল নিৰ্বাচনেই নহয়, এই বৈঠকত ভাৰতীয় নাগৰিকত্ব বা পাছপৰ্টক লৈও এক ভয়ংকৰ চিন্তা প্ৰকাশ কৰা হৈছে। অভিযোগ উঠিছে যে এতিয়া চৰকাৰে ভাৰতীয় পাছপৰ্টক কেৱল এখন ভ্ৰমণৰ কাগজ কৰি পেলাইছে আৰু নাগৰিকত্বৰ প্ৰমাণ কৰাৰ গোটেই বোজাটো এতিয়া জনসাধাৰণৰ মূৰত জাপি দিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে দেশৰ প্ৰাক্তন নিৰ্বাচন আয়ুক্ত অশোক লাভাছাই কোৱা কথাটো। তেওঁ প্ৰশ্ন তুলিছে যে নিৰ্বাচন আয়োগৰ শেহতীয়া ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ নামত আচলতে কি খেল হৈ গ'ল। অশোক লাভাছাৰ বিস্ফোৰক দাবী যে এই প্ৰক্ৰিয়াত দেশৰ প্ৰায় 16 কোটি মানুহৰ নাম ইতিমধ্যে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে, অৰ্থাৎ তেওঁলোকক বঞ্চিত কৰা হৈছে। আয়োগে এই ডাঙৰ তথ্য ৰাজহুৱা কৰা নাই যে কিহৰ ভিত্তিত ইমান কোটি মানুহৰ নাম বাদ দিয়া হ'ল। আনকি এজন আৰ্মি কৰ্ণেলৰ পত্নীৰ নামো ড্ৰাফ্ট লিষ্টৰ পৰা নোহোৱা হৈ পৰিছে, যাৰ বাবে এতিয়া জনসাধাৰণৰ মাজত তীব্ৰ উগুল থুগুল লাগিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশসকলে স্পষ্ট কৰি কৈছে যে এয়া কেৱল ভোটদানৰ অধিকাৰকেই নহয়, মানুহৰ মৌলিক অধিকাৰৰ ওপৰত কৰা আঘাত। ভাৰতীয় নিৰ্বাচন আয়োগৰ ওপৰত এতিয়া এক ডাঙৰ বিশ্বাসৰ সংকট দেখা গৈছে আৰু তেওঁলোকে সেইকাৰণে ট্ৰান্সপাৰেঞ্চি বা স্বচ্ছতা বজাই ৰখা নাই বুলি তেওঁলোকৰ ওপৰত অভিযোগ উঠিছে। ইয়াৰ উপৰিও প্ৰাক্তন গৃহ সচিব জি.কে. পিল্লাই স্পষ্ট কৰিছে যে 2027 চনৰ লোকপিয়ল আৰু জাতিভিত্তিক পিয়ল দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ইয়াত জনসাধাৰণৰ মতামত লোৱাটো সেইবাবে জৰুৰী। এক দেশ এক নিৰ্বাচনৰ নামত সঁচাকৈ 16 কোটি ভোটাৰৰ নাম কাটি গণতন্ত্ৰক দুৰ্বল কৰা হৈছে জানো? দেশৰ ইমান ডাঙৰ ডাঙৰ বিচাৰপতি আৰু নিৰ্বাচন আয়ুক্তৰ দৰে এই বিষয়াসকল বা এই ব্যক্তিসকলৰ এই ভয়ংকৰ অভিযোগক আপুনি মানি লয়নে? আপোনাৰ মতামত কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। অসমত ৰাজ্যিক খাদ্য আয়োগ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে মন্ত্ৰী কৌশিক ৰায়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন 2013ৰ অধীনত অসমত অতি সোনকালে এখন ৰাজ্যিক খাদ্য আয়োগ গঠন কৰা হ'ব। খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে এই বিভাগীয় শীৰ্ষ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত এই প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই আয়োগত মুঠ 7জন সদস্য থাকিব, য'ত অনুসূচিত জাতি আৰু জনজাতিৰ পৰা এজনকৈ সদস্য থকাৰ উপৰিও ন্যূনতম 2গৰাকী মহিলা সদস্য থকাটো বাধ্যতামূলক। বৈঠকত ৰাজ্যৰ ধান ক্ৰয়ৰ ব্যৱস্থাবোৰো পৰ্যালোচনা কৰা হয়। শ্ৰী ৰয়ে ধান বনা কলসমূহৰ পদ্ধতি পৰীক্ষা কৰি যিকোনো অনিয়মৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈও খাদ্য আৰু অসামৰিক যোগান নিগমক নিৰ্দেশ প্ৰদান কৰিছে। ক্ৰয় প্ৰক্ৰিয়াত অধিক স্বচ্ছতা আৰু কাৰ্যদক্ষতা অনাৰ বাবে তেওঁ নতুনকৈ ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে ইয়াৰ সৈতে জড়িত কৰ্মচাৰীসকলক ৰদ-বদল কৰাৰো নিৰ্দেশ প্ৰদান কৰিছে। ইয়াৰ উপৰিও বিভাগীয় আঁচনিৰ অধীনত মচুৰ দাইল আৰু চেনি বিতৰণৰ প্ৰস্তাৱিত প্ৰস্তুতি সন্দৰ্ভতো বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। প্ৰতিবেদনহীন প্ৰব্ৰজন, উপযুক্ত তথ্যৰ অভাৱত বহিৰাজ্যত বিপাঙত আমাৰ অসমৰ শ্ৰমিক। অসমৰ পৰা কৰ্ম সংস্থাপনৰ বাবে বহিৰাজ্যলৈ যোৱা শ্ৰমিকসকলৰ সুৰক্ষা আৰু চৰকাৰী তদাৰকীৰ অভাৱক লৈ এক উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। অলপতে তামিলনাডুত গেছ নিৰ্গমনৰ ফলত অসমৰ 2গৰাকী মহিলা শ্ৰমিকৰ মৃত্যু আৰু অৰুণাচল প্ৰদেশত 7গৰাকী মিচিং যুৱকক কৰা নিৰ্যাতনৰ ঘটনাই এই সমগ্ৰ ব্যৱস্থাটোৰ ফোঁপোলা স্বৰূপটো এতিয়া উলঙাই দিছে। ৰাজ্য চৰকাৰে স্থানীয় নিয়োগৰ ওপৰত গুৰুত্ব দিলেও কৃষিখণ্ডৰ কম উপাৰ্জনৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ শ্ৰমিক আমাৰ অসমৰ পৰা কৰ্ণাটক, কেৰালা, অৰুণাচল প্ৰদেশ বা অন্যান্য ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহলৈ যাবলৈ বাধ্য হয়। প্ৰকৃততে অসম চৰকাৰৰ ওচৰত এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ কোনো সঠিক ডাটাবেছ বা তথ্য সংগ্ৰহৰ ব্যৱস্থা এতিয়ালৈকে নাই। শ্ৰমিকসকলে কোনো কৰ্তৃপক্ষক নজনোৱাকৈ ৰাজ্যৰ বাহিৰলৈ যায় আৰু কোনো দুৰ্ঘটনা বা নিৰ্যাতনৰ বলি হোৱাৰ পাছতহে চৰকাৰে এই কথাসমূহ গম পায়।
যদিও চৰকাৰে বহিৰাজ্যত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ আনিবলৈ শ্ৰদ্ধাঞ্জলিৰ দৰে আঁচনি আৰম্ভ কৰিছে, তথাপি বিভিন্ন সংগঠন আৰু ট্ৰেড ইউনিয়নে দাবী কৰিছে যে কেৱল মৃত্যুৰ পিছত সহায় কৰাতকৈ শ্ৰমিকসকলক আগতীয়াকৈ ট্ৰেক কৰা আৰু সুৰক্ষা দিয়াটো এতিয়া অতি জৰুৰী হৈ পৰিছে। এতিয়া এই আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ বাজেট অধিৱেশনৰ পূৰ্বে নৱনিৰ্বাচিত বিধায়কসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ আৰম্ভ। 6 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া নতুন চৰকাৰৰ বাজেট অধিৱেশনৰ পূৰ্বে 16 সংখ্যক অসম বিধানসভাৰ সদস্যসকলৰ বাবে আজিৰে পৰা দুদিনীয়া এক প্ৰশিক্ষণ বা অৰিয়েণ্টেশ্যন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰা হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে বিধানসভা চৌহদৰ গোপীনাথ বৰদলৈ ভৱনত এই বিশেষ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই প্ৰশিক্ষণত বিশেষকৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈ অহা যিসকল বিধায়ক আছে, সেই বিধায়কসকলক সদনৰ নীতি নিয়মসমূহ আৰু কাৰ্যপ্ৰণালী সম্পৰ্কে অৱগত কৰা হ'ব। উদ্বোধনী ভাষণত অধ্যক্ষ দাসে কৈছে যে এই প্ৰশিক্ষণে নৱনিৰ্বাচিত বিধায়কসকলক বিধানসভাৰ কাম কাজ বুজি উঠাত সহায় কৰিব, যাৰ ফলত তেওঁলোকে জনসাধাৰণৰ আশা আকাংক্ষা অধিক ফলপ্ৰসূভাৱে সদনত দাঙি ধৰিব পাৰিব। ইয়াত বিধায়কসকলক সদনৰ তৰ্কত অংশগ্ৰহণ কৰা, প্ৰশ্ন উত্থাপন কৰা আৰু সংসদীয় পৰম্পৰা ৰক্ষা কৰাৰ আদি বিষয়সমূহৰ ওপৰতো বিশেষভাৱে প্ৰশিক্ষণ দিয়া হ'ব। এতিয়া এই পৰৱৰ্তী খবৰসমূহৰ মাজলৈ সমগ্ৰ বিশ্বতে লাগিছিল হাহাকাৰ। কেইবাখনো ডাঙৰ দেশত পেট্ৰল ডিজেল শেষ হৈ যোৱাৰ দৰে উপক্ৰম হৈছিল। আনকি বিশেষজ্ঞসকলে ভৱিষ্যতবাণী কৰিছিল যে এটা চিলিণ্ডাৰৰ দাম হ'বগৈ 2000 টকা। কিন্তু এই সকলো ভয়ংকৰ সংকটৰ মাজতো ভাৰত কেনেকৈ বাচি থাকিল? ৰাজস্থানৰ বালোট্ৰাত থিয় হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিলে ইয়াৰ এক উত্তৰ। তেওঁ কৈছে যে এয়া হ'ল ভাৰতৰ ডিপ্ল'মেচিৰ জালৱা, যিটো ইতিহাসই মনত ৰাখিব। পশ্চিম এছিয়াত যুদ্ধ চলি থকাৰ বাবে সমগ্ৰ বিশ্বতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ শক্তি আৰু ইন্ধনৰ সংকটৰ সৃষ্টি হৈছে। ডাঙৰ ডাঙৰ উন্নত দেশবোৰে এতিয়া পেট্ৰল ডিজেলৰ নাটনিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰিছে যে ভাৰতৰ ইচ্ছাশক্তি আৰু দূৰদৰ্শী নীতিৰ বাবে আমি এই সংকটক পৰাস্ত কৰিলোঁ। তেওঁ সদৰি কৰে যে সংকটৰ আৰম্ভণিতে ভাৰতে মাত্ৰ 25ৰ পৰা 26খন দেশৰ পৰাহে ইন্ধন আগতে আমদানি কৰিছিল। কিন্তু যুদ্ধৰ মাজতে ভাৰতৰ বৈদেশিক নীতি আৰু বন্ধুত্বই এনে কাম প্ৰদৰ্শন কৰিলে যে ভাৰতে একেকোবে 40খনতকৈ অধিক দেশৰ পৰা তেল আমদানি কৰিবলৈ ল'লে। বিশেষজ্ঞসকলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 2000 টকা হ'ব বুলি ধাৰণা কৰিছিল, কিন্তু চৰকাৰৰ সঠিক পদক্ষেপৰ বাবে আজি দেশত এটা চিলিণ্ডাৰৰ দাম 950 টকা আৰু উজ্জ্বলা আঁচনিৰ অধীনত 650 টকাতকৈ কম দামত পোৱা গৈছে। অকল ইয়াৰে নহয়, ঘৰুৱা গ্ৰাহকৰ ওপৰত যাতে বোজা নপৰে তাৰ বাবে চৰকাৰী কোষাগাৰে 75,000 কোটি টকাৰ লোকচান নিজে ভৰিলে আৰু পেট্ৰল ডিজেলত 10 টকাকৈ এক্সাইজ ডিউটি কমাই দিলে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঐতিহাসিক ভাষণ দিয়ে ৰাজস্থানৰ বালোট্ৰাত, য'ত তেওঁ প্ৰায় 1 লাখ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল পচপদ্ৰাত নিৰ্মাণ কৰা ভাৰতৰ প্ৰথমটো গ্ৰীণফিল্ড সংহত ৰিফাইনাৰী, অৰ্থাৎ তেল শোধনাগাৰ আৰু পেট্ৰ'কেমিকেল কমপ্লেক্স, যিটো দেশবাসীৰ বাবে উৎসৰ্গা কৰা হৈছে। প্ৰাক্তন কংগ্ৰেছ চৰকাৰক আক্ৰমণ কৰি মোদীয়ে কৈছে যে 2018 চনৰ পৰা 2023 চনলৈকে কংগ্ৰেছৰ অসহযোগিতাৰ বাবে এই ৰিফাইনাৰীৰ কাম বন্ধ হৈ আছিল। কিন্তু এতিয়া ডাবল ইঞ্জিন চৰকাৰ অহাৰ লগে লগে কাম সম্পূৰ্ণ হ'ল আৰু মোদীৰ ষ্টাইলতে আধাৰশিলা স্থাপন হৈছিল আৰু তাৰে উদ্বোধন হ'ল। মোদীয়ে গৌৰৱে উল্লেখ কৰে যে আমেৰিকাই যোৱা 50 বছৰত এটাও ৰিফাইনাৰী সজা নাই, কিন্তু ভাৰতে আজি বিশ্বৰ 4ৰ্থ বৃহত্তম ৰিফাইনাৰী ক্ষমতা থকা দেশত পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ এই সফল বৈদেশিক নীতি আৰু তেল শোধনাগাৰৰ খৰতকীয়া কামক আপুনি কেনেকৈ মূল্যায়ন কৰিব? আপোনাৰ কি ধাৰণা? সঁচাকৈ চৰকাৰৰ সঠিক নীতিৰ বাবেই ভাৰতে আজি ইমান ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সংকটৰ পৰা বাচি গ'ল নেকি? এই ছবি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ অসমৰ GST সংগ্ৰহত অভিলেখ বৃদ্ধি, ৰাষ্ট্ৰীয় গৌৰৱচাৰে দেশৰ ভিতৰতে শীৰ্ষত ৰাজ্য। 2025 চনৰ জুন মাহৰ তুলনাত 2026 চনৰ জুন মাহত অসমত GST সংগ্ৰহ প্ৰায় 15% বৃদ্ধি পাইছে। এই বিকাশৰ হাৰ ৰাষ্ট্ৰীয় গড় বৃদ্ধিৰ হাৰত অৰ্থাৎ 9%তকৈ বহু গুৰুত্বপূৰ্ণভাৱে বেছি, যাৰ ফলত অসম বৰ্তমান দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সুপৰিকল্পিত পদক্ষেপ যেনে কৰ ফাঁকি ৰোধ কৰা, ডিজিটেল কৰ ব্যৱস্থা সুদৃঢ় কৰা আৰু কৰৰ পৰিসৰ বৃদ্ধি কৰাৰ ফলতে এই উৎসাহজনক আৰু ঐতিহাসিক ফলাফল সম্ভৱ হৈ উঠিছে। এক স্বচ্ছ প্ৰশাসন নিশ্চিত কৰি ৰাজহ সংগ্ৰহৰ এই গতি ধাৰাবাহিকভাৱে অব্যাহত ৰাখিবলৈ আৰু অনাগত দিনত এখন অৰ্থনৈতিকভাৱে অধিক শক্তিশালী অসম গঢ়ি তুলিবলৈ চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি জয়ন্ত মল্ল ডাঙৰীয়াই জানিবলৈ দিয়ে। এতিয়া আমি
আজিৰ দিনটোৰ বতৰৰ বতৰা শিতানলৈ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 5 জুলাইত সমগ্ৰ ৰাজ্যতে বাৰিষাৰ সক্ৰিয় প্ৰভাৱ দেখিবলৈ পোৱা যাব। দিনটোৰ বেছিভাগ সময় আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে নামনি অসমৰ পৰা উজনি অসমলৈকে প্ৰায়বোৰ জিলাতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঠাই বিশেষে গাজনি বজ্ৰপাতৰ সৈতে প্ৰবল বৃষ্টিপাত হ'ব পাৰে। বৰষুণৰ বাবে দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 32ৰ পৰা 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25ৰ পৰা 27 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব। অৱশ্যে বতাহত আৰ্দ্ৰতাৰ মাত্ৰা যথেষ্ট বেছি থকাৰ বাবে বৰষুণ এৰাৰ সময়খিনিত আৰ্দ্ৰতাৰ বাবে গৰমৰ অনুভৱ হ'ব। আনহাতে অসমৰ ভৌগোলিক অৱস্থান অনুসৰি ঠাইভেদে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ো সালসলনি হয়। উজনি অসমত সোনকালে ৰাতিপুৱা হ'ব, কিয়নো 4:17 সূৰ্যোদয় হ'ব উজনিৰ ফালে, আৰু নামনিৰ ফালে 4:28 ৰাতিপুৱা হ'ব। একেদৰে উজনিৰ ফালে সূৰ্যোদয় হ'ব 6:11 আৰু নামনি অঞ্চলসমূহত 6:22 সূৰ্যাস্ত হ'ব। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। আপোনাৰ বাইক বা গাড়ীখনত E20 পেট্ৰল ভৰাই আপুনি চিন্তাত পৰিছে নেকি? ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা খবৰবোৰ সঁচানে? ইয়াৰ দ্বাৰা গাড়ীৰ ইঞ্জিন সঁচাকৈ বেয়া হৈ যাব পাৰে নেকি বা যায় নেকি? চৰকাৰে বাধ্যতামূলক কৰা এই নতুন ইন্ধনক লৈ চলি থকা হাহাকাৰৰ মাজতে এতিয়া দেশৰ আটাইতকৈ ডাঙৰ অটোমোবাইল বিশেষজ্ঞসকলে দিলে ইয়াৰ চূড়ান্ত উত্তৰ। আজি শুনি লওক ইয়াৰ আচল সত্যটো কি। বৰ্তমান সময়ত দেশৰ সকলো পেট্ৰল পাম্পত E20 ইন্ধন ব্যৱহাৰ কৰাটো চৰকাৰে বাধ্যতামূলক কৰি দিছে। ইয়াৰ অৰ্থ হ'ল এতিয়াৰ পৰা আপুনি পোৱা পেট্ৰলৰ 1 লিটাৰ পেট্ৰলত 80% পেট্ৰল আৰু 20% ইথানল মিশ্ৰণ হৈ থাকিব। এই নতুন ইন্ধনক লৈ ছ'চিয়েল মিডিয়াত বহুতৰে মাজত এক ভয় আৰু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। একাংশৰ মতে ইয়াৰ ফলত ইঞ্জিনত সমস্যা হৈছে আৰু ইন্ধনৰ দামো কমা নাই। কিন্তু আপোনাক জনাওঁ যে আপোনাৰ বাহনখনক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। E20 ইন্ধন সম্পূৰ্ণ সুৰক্ষিত। দেশৰ আগশাৰীৰ অটোমোবাইল বিশেষজ্ঞসকলে এই নতুন ইন্ধনক সম্পূৰ্ণ সেউজ সংকেত প্ৰদান কৰিছে। মাৰুতি চুজুকি, টয়োটা, হুণ্ডাই, হিৰো মটৰকপ, বাজাজ বা টিভিএছকে ধৰি ডাঙৰ ডাঙৰ কোম্পানীৰ মুৰব্বীসকলে ইয়াক সমৰ্থন জনাইছে। যিহেতু বিশেষজ্ঞসকলৰ মতে ইথানল মিশ্ৰণৰ এই প্ৰক্ৰিয়াটো হঠাতে হোৱা নাই, ইয়াক সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত কৰা হৈছে। 2014-15 চনত পেট্ৰলত মাত্ৰ 1.5% ইথানল মিশ্ৰণ কৰা হৈছিল, যিটো পৰ্যায়ক্ৰমে বৃদ্ধি কৰি এতিয়া 20% কৰা হৈছে। ভাৰতত থকা E20 পেট্ৰল ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছৰ কঠোৰ মানদণ্ড আৰু পৰীক্ষা নিৰীক্ষাৰ পাছতহে মুকলি কৰা হৈছে। টয়োটা মটৰ্ছৰ মুৰব্বী বিক্ৰম গুলাটীয়ে জনোৱা মতে বিশ্ববিখ্যাত ফৰ্মুলা 1 ৰেচিং গাড়ীসমূহতো ইথানল মিশ্ৰিত ইন্ধন ব্যৱহাৰ কৰা হয়। আমেৰিকা, কানাডা আৰু ব্ৰাজিলৰ দৰে উন্নত দেশত বহু বছৰ ধৰি এই ইন্ধনক সফলতাৰে ব্যৱহাৰ কৰি আহিছে। হিৰো মটৰকপৰ বিশেষজ্ঞই জনাইছে যে তেওঁলোকে কোটি কোটি বাইক ছাৰ্ভিচিং কৰে, কিন্তু আজিলৈকে E20 পেট্ৰলৰ বাবে কোনো সমস্যা পোৱা নাই। এই ইন্ধনৰ আটাইতকৈ ডাঙৰ উপকাৰিতাটো হ'ল ইয়াৰ দ্বাৰা কাৰ্বন নিঃসৰণ বহু কমিব আৰু পৰিৱেশ প্ৰদূষণ ৰোধ হ'ব। তদুপৰি ইয়াৰ ফলত ভাৰতৰ খাৰুৱা তেল আমদানিৰ খৰচ কমিব আৰু দেশৰ বৃহৎ পৰিমাণৰ বৈদেশিক মুদ্ৰাও ৰাহি হ'ব। গতিকে বিশেষজ্ঞসকলৰ মতে E20 পেট্ৰলক লৈ ভয় খোৱাৰ কোনো কাৰণ নাই বুলি তেওঁলোকে জানিবলৈ দিছে, আৰু ই আপোনাৰ গাড়ীৰ বাবে সম্পূৰ্ণ সুৰক্ষিত বুলি তেওঁলোকে কৈছে। কিন্তু ইয়াৰ পাছতো আপুনি আপোনাৰ বাহনত এই নতুন পেট্ৰল ব্যৱহাৰ কৰি কিবা পাৰ্থক্য বা অসুবিধা পাইছে নেকি? ইথানল মিলাই দাম নকমা বিষয়টোক আপুনি কেনেকৈ চায়? গাড়ীত কিবা অসুবিধা পাইছেনে নাই কমেণ্টত জনাবচোন। আপোনাৰ অভিজ্ঞতা আৰু মতামত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। অৰ্থনৈতিক ভূ ৰাজনৈতিক সংকট, আকাশলংঘী হ'ব পাৰে সোণৰ মূল্য। বিশ্ব স্বৰ্ণ পৰিষদ অৰ্থাৎ গ'ল্ড মিড ইয়েৰ আউটলুক 2026ৰ প্ৰতিবেদন অনুসৰি 2026ৰ দ্বিতীয়াৰ্ধত সোণৰ মূল্য এক সীমিত পৰিসৰৰ অৰ্থাৎ প্ৰতি আউন্সত প্ৰায় $4,100 ভিতৰত থকাৰ সম্ভাৱনা আছে। অৱশ্যে গোলকীয় অৰ্থনৈতিক বা ভূ ৰাজনৈতিক সংকট বাঢ়িলে সোণৰ মূল্য প্ৰতি আউন্সত $4,500 পৰা $5,000 পৰ্যন্ত আকাশলংঘী হৈ পৰিব পাৰে। কেন্দ্ৰীয় বেংকসমূহৰ ধাৰাবাহিক সোণ ক্ৰয়, মুদ্ৰাস্ফীতি আৰু দীৰ্ঘম্যাদী বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধি সোণৰ মূল্য বৃদ্ধিৰ এটা মূল কাৰণ। আনহাতে ভাৰতে আমদানি শুল্ক বৃদ্ধি কৰাৰ বাবে দেশখনত সোণৰ চাহিদা 50ৰ পৰা 60 টনলৈকে হ্ৰাস পাব পাৰে। ডলাৰৰ শক্তিশালী স্থিতি আৰু সুতৰ হাৰ বৃদ্ধিয়ে মূলতঃ কিছু নেতিবাচক প্ৰভাৱ পেলাব পাৰিলেহেঁতেন, কিন্তু কেন্দ্ৰীয় বেংকৰ সমৰ্থনে সোণৰ পতন সীমিত কৰি ইয়াক এক সুৰক্ষিত সম্পদ হিচাপে ধৰি ৰাখিব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ইংলিছ চেনেল জয় কৰি ইতিহাস ৰচনা কৰিছে অসমৰ অংকিতা কোঁৱৰে। অসম তথা সমগ্ৰ উত্তৰ পূবৰ বাবে এক অত্যন্ত গৌৰৱৰ ক্ষণ কঢ়িয়াই আনি অংকিতা কোঁৱৰে ইংলিছ চেনেল পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া তথা উত্তৰ পূব ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে ইতিহাস ৰচনা কৰে। এক 6জনীয়া আন্তঃৰাষ্ট্ৰীয় দলৰ অংশ লৈ তেওঁ প্ৰচণ্ড ঠাণ্ডা আৰু সাগৰৰ তীব্ৰ ঢৌক নেওচি ডুভাৰৰ পৰা কেৰাইছলৈ
থকা কঠিন পথছোৱা 13 ঘণ্টা 5 মিনিট সাঁতুৰি পাৰ কৰে। আশ্চৰ্যজনকভাৱে মাত্ৰ 3 বছৰ আগতেহে সাঁতুৰিবলৈ শিকা অংকিতাই ইতিমধ্যে বাৰ্চিলোনাত ফুল আইৰণমেন, ডুবাইত T100 ট্ৰাইথলন সফলতাৰে সম্পূৰ্ণ কৰিছে। তেওঁৰ এই অভূতপূৰ্ব সফলতাক মন্ত্ৰী অশোক সিংহলে প্ৰশংসা কৰাৰ লগতে ইনষ্টাগ্ৰাম যোগে অংকিতাই তেওঁৰ পৰিয়াল আৰু প্ৰশিক্ষকক কৃতজ্ঞতাও জ্ঞাপন কৰে। এতিয়া আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ বিশ্বমঞ্চত অসমৰ বিজ্ঞানী, উদ্ভাৱন আৰু গৱেষণাৰ নতুন দিগন্ত। শেহতীয়াভাৱে বিজ্ঞান প্ৰযুক্তি আৰু উদ্ভাৱনী ক্ষেত্ৰখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকীও বিজ্ঞানী আৰু গৱেষকে গোলকীয় পৰ্যায়ত বিৰল স্বীকৃতি লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। এছিয়াই ৰেংক গ্লোবেল ৰেজিষ্ট্ৰি 2025 আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰা এইসকলৰ ভিতৰত অন্যতম হৈছে দক্ষিণ কোৰিয়াত মুখ্য বৈজ্ঞানিক বিষয় হিচাপে কৰ্মৰত তেজপুৰৰ ডক্টৰ গৌতম দাস, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপক উৎপল বৰা, পংকজ ভৰালী আৰু ডক্টৰ বিপুল চন্দ্ৰ শৰ্মা। একেলগে তিতাবৰ নন্দনাথ শইকীয়া বিশ্ব মহাবিদ্যালয়ৰ ডক্টৰ প্ৰণৱানন্দ ভট্টাচাৰ্য, USTMৰ 2 গৱেষক ক্ৰমে ডক্টৰ যুগল কিশোৰ মহন্ত আৰু ডক্টৰ মোহিত এল দেৱেও বিশ্বৰ শীৰ্ষ 5% বিজ্ঞানীৰ তালিকাত স্থান পাইছে। অন্যহাতে CITৰ কোকৰাঝাৰৰ ডক্টৰ প্ৰাঞ্জল কলিতা, অসম কৃষি বিশ্ববিদ্যালয়ৰ ডক্টৰ মধুমিতা বৰুৱা, যি পৰম্পৰাগত খাদ্যৰ পুষ্টিগুণ প্ৰমাণ কৰিছে। IIT গুৱাহাটীৰ সৌৰ শক্তিচালিত বাহনৰ উদ্ভাৱক ডক্টৰ সাগৰ ভট্টৰায়েও এই তালিকাত উজ্বলি উঠিছে। ইয়াৰ উপৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ডক্টৰ হেমেন শৰ্মা আৰু ডক্টৰ সঞ্জয় বসুমতাৰী বিশ্বৰ শীৰ্ষ 2% প্ৰভাৱশালী বিজ্ঞানীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। বিশেষভাৱে উল্লেখযোগ্য যে ধেমাজিৰ যুৱ উদ্ভাৱক নৱজিৎ ভৰালীয়ে মুগা সূতা কটা যন্ত্ৰ উদ্ভাৱন কৰি পেৰিছত আন্তৰ্জাতিক উদ্ভাৱন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। এইসকল বিজ্ঞানীৰ অধ্যৱসায়ে অসমৰ মেধাৱী শক্তিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। এতিয়া এই সময় আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ 250 বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে আমেৰিকাত লাগিছে হাহাকাৰ। বন্ধ কৰি দিব লগা হ'ল ৱাশ্বিংটনৰ ঐতিহাসিক স্বাধীনতা দিৱসৰ পেৰেড। কোনো সন্ত্ৰাসবাদীৰ ভাবুকি নহয়, এইবাৰ মহাশক্তিশালী আমেৰিকাক আঁঠু কঢ়োৱালে প্ৰকৃতিৰ এক ভয়াৱহ ৰূপে। সমগ্ৰ আমেৰিকাত এতিয়া চলিছে এনে এক মৰুভূমি সদৃশ গৰম, যাৰ বাবে স্তব্ধ হৈ পৰিছে বিশ্বৰ আটাইতকৈ ধনী দেশখন। 4 জুলাইত আমেৰিকাৰ উদযাপন কৰিবলৈ সাজু হৈছিল নিজৰ স্বাধীনতা দিৱসৰ 250 সংখ্যক ঐতিহাসিক বৰ্ষপূৰ্তি। কিন্তু এই আনন্দৰ মাজতে সমগ্ৰ পূব আমেৰিকাত আৰম্ভ হ'ল এক ভয়ংকৰ ৰেকৰ্ড ভংগকাৰী তাপপ্ৰবাহ। আমেৰিকাৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে দেশৰ প্ৰায় 16 কোটি নাগৰিক এতিয়া অতি বিপদজনক গৰমৰ কবলত পৰিছে। নিউয়ৰ্ক চহৰত গৰমৰ সূচাংক বা হিট ইণ্ডেক্স প্ৰায় 41 ডিগ্ৰী চেলছিয়াছ চুইছেগৈ। পৰিস্থিতি ইমান ভয়াৱহ হৈ পৰিছে যে ৱাশ্বিংটনত চলি থকা গ্ৰেট আমেৰিকান ষ্টেট ফেয়াৰ নামৰ মেলাখনো আধাতে বন্ধ দিবলগীয়া হয়। মেলাৰ ভিতৰত মাত্ৰ কিছু সময়ৰ ভিতৰতে প্ৰায় 30 জনকৈ লোক অচেতন হৈ পৰাৰ পাছতে আয়োজকসকলে মেলা বন্ধ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছতে শনিবাৰে পুৱা অনুষ্ঠিত হ'বলগীয়া ৱাশ্বিংটনৰ মূল ইণ্ডিপেণ্ডেন্স ডে পেৰেডতো চৰম গৰমৰ বাবে সম্পূৰ্ণ বাতিল কৰা হয়। কেৱল উৎসৱেই নহয়, এই গৰমে এতিয়া চলি থকা বিশ্বকাপ ফুটবলকো প্ৰভাৱিত কৰিছে। মিয়ামিত অনুষ্ঠিত আৰ্জেণ্টিনা আৰু কেপ ভাৰ্ডেৰ খেলখনৰ সময়ত হিট ইণ্ডেক্স আছিল প্ৰায় 37 ডিগ্ৰী চেলছিয়াছ। গৰমৰ বাবে ফিফা এতিয়া খেলৰ প্ৰতিটো হাফতে খেলুৱৈসকলৰ বাবে বাধ্যতামূলক হাইড্ৰেশ্যন ব্ৰেক অৰ্থাৎ পানী খোৱাৰ সময় দিব লগা হৈছে। এই চৰম গৰম আৰু এয়াৰ কণ্ডিশ্যনৰ অত্যাধিক ব্যৱহাৰৰ বাবে আমেৰিকাৰ বিদ্যুৎ যোগান ব্যৱস্থাটো তীব্ৰ জোকাৰণি উঠিছে। নিউয়ৰ্ক চহৰতে গৰমৰ বাবে কেইবা হাজাৰ লোক এতিয়া অন্ধকাৰত ডুব যাব লগা হৈছে। অৱশ্যে পাছত বিদ্যুৎ কৰ্মীসকলে 60,000 গ্ৰাহকৰ বিদ্যুৎ পুনৰ যোগান ধৰে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে ৱাশ্বিংটনত 1966 চনৰ গৰমৰ পুৰণি ৰেকৰ্ড ভাঙি তাপমাত্ৰা প্ৰায় 39 ডিগ্ৰী চেলছিয়াছ পালেগৈ। পৰিস্থিতি চম্ভালিবলৈ চৰকাৰে সমগ্ৰ দেশতে কুলিং চেণ্টাৰ খুলি দিছে আৰু পাব্লিক ছুইমিং পুলসমূহৰ সময়সীমা বৃদ্ধি কৰিছে। গ্লোবেল ৱাৰ্মিং অৰ্থাৎ বিশ্ব উষ্ণায়নৰ বাবে এতিয়া মহাশক্তিশালী আমেৰিকাও কঁপি উঠিছে। প্ৰকৃতিৰ এই পৰিৱৰ্তন আমাৰ ভৱিষ্যতৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে? আপোনাৰ মতামত কমেণ্ট বক্সত জনাবচোন। আপোনালোকৰ অঞ্চলত কেনেকুৱা গৰম পৰিছে? এতিয়া আমি বিনোদন জগতলৈ অৰ্থাৎ শেষৰটো শিতানলৈ। চিকিৎসকৰ সকিয়নি নেওচি গ্ৰীক গড হোৱা হৃতিকৰ নতুন ৰূপ। বলিউডৰ ছুপাৰষ্টাৰ হৃতিক ৰোশনে আজিৰ এই সফলতাৰ আঁৰৰ দীৰ্ঘদিন ধৰি এক নীৰৱ যুদ্ধ তেওঁ চলাই আহিছিল। সৰুৰে পৰা স্পষ্টকৈ কথা ক'ব নোৱাৰা সমস্যাত ভোগা হৃতিকক তেওঁৰ 21 বছৰ বয়সতে চিকিৎসকে সতৰ্ক কৰি দিছিল যে তেওঁ কেতিয়াও অভিনেতা হ'ব নোৱাৰে আৰু তেওঁ আন কোনো জীৱিকা বাছি লোৱা তেওঁ উচিত। অভিনেতা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিবলৈ কেৱল লজ্জাবোধ কৰা হৃতিকে এই শাৰীৰিক আৰু মানসিক যন্ত্ৰণাক নৰকৰ সৈতে তুলনা কৰিছিল। অৱশ্যে এই সমস্ত বাধা নেওচি তেওঁ
চিকিৎসকৰ তত্বাৱধানত কঠোৰ প্ৰশিক্ষণ, কণ্ঠস্বৰ নিয়ন্ত্ৰণ আৰু উশাহ নিশাহৰ অভ্যাসৰ জৰিয়তে নিজৰ দুৰ্বলতাক জয় কৰে। বৰ্তমান তেওঁ এজন সফল অভিনেতাই নহয়, বৰঞ্চ প্ৰযোজক হিচাপে অতিথি জগততো খোজ পেলাইছে। তেওঁৰ প্ৰযোজনা আৰু অজিতপাল সিঙৰ পৰিচালনাত নিৰ্মিত আগন্তুক ধাৰাবাহিক ষ্টৰ্মৰ জৰিয়তে ঋত্বিকে কেৰিয়াৰৰ এক নতুন ৰূপত আত্মপ্ৰকাশ কৰিবলৈ এতিয়া সাজু হৈছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে গুৰুত্বপূৰ্ণ খবৰসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।